নমস্কাৰ। ডক্টৰ ভুৱনেশ্বৰ বৰুৱা আন্তঃ মহাবিদ্যালয় বিতৰ্ক প্ৰতিযোগিতাৰ সৈতে মই আগেই কৈছোঁ আপোনালোকক এই মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ডক্টৰ বৈশ্বৰী কৈছে মোৰ এটা নিবিড় অন্তৰংগ সম্বন্ধ আছে। কেৱল এইখন প্ৰতিযোগিতাৰেই মই প্ৰথমখন প্ৰতিযোগিতাতেই মই প্ৰথম হৈছিলোঁ প্ৰতিযোগী হিচাপে। কেৱল সেয়াই নহয়, আমাৰ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ দল হৈছিল আৰু ইয়াৰ উপৰি এইখন প্ৰতিযোগিতাই মোৰ মহাবিদ্যালয় পৰ্যায়ৰ প্ৰথম প্ৰতিযোগিতা আছিল। আৰু মোৰ যিমান দূৰ মনত আছে 1986 চনৰ 6 আগষ্টৰ দিনা এইখন প্ৰতিযোগিতা হৈছিল আৰু আমি গুৱাহাটী কমাৰ্চ কলেজত 1 আগষ্টৰ দিনা আমি নামভৰ্তি কৰিছিলোঁ, আমাৰ শ্ৰেণী আৰম্ভ হৈছিল আৰু তাৰ 5 দিন পিছতেই পৰৱৰ্তী সময়ত যিজন মোৰ সহযোগী তাৰ্কিক আছিল হোমেশ্বৰ কলিতা আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষও হৈছিল। আমি দুয়োজনে একেলগে এইখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু তাৰো আগৰ পৰা আৰু যদি এতিয়ালৈ আমি ধৰোঁ বিগত 48 বছৰ 4.5 দশকতকৈ অধিক আৰু 2 বছৰ পিছত প্ৰায় 5 দশক হ'ব আমি বিতৰ্ক কলাৰ লগত নিৰৱচ্ছিন্নভাৱে জড়িত হৈ আছোঁ। এটা সময়ত প্ৰতিযোগী হিচাপে, তাৰপিছত এদিন আমি নিজেই উদ্যোক্তা আছিলোঁ, তাৰপিছত বিচাৰক হৈছিলোঁ, এতিয়া আমি অধ্যক্ষৰ দায়িত্বও পালন কৰোঁ, মাজে মাজে বিচাৰকৰ দায়িত্বও পালন কৰোঁ। যেতিয়া বিচাৰকৰ দায়িত্ব পালন কৰিছিলোঁ তেতিয়া বিতৰ্ক প্ৰতিযোগিতাৰ বিভিন্ন আংগিকৰ বিষয়ে কৈছিলোঁ, কিন্তু আজিকালি আমি বিচাৰক থকা সময়ৰে আমাৰ জিন্তু গোহাঁইহঁত আজি এজন সফল বিচাৰক হিচাপে দায়িত্ব পালন কৰিছে। এতিয়া মই সাধাৰণতে সেই দায়িত্ব পালন নকৰোঁ। 2-4 আকাৰ মই বিষয়টোৰ ওপৰতে মোৰ মন্তব্য প্ৰকাশ কৰোঁ। এই যে আমি তথাকথিত দক্ষিণ পূব এছিয়াৰ কথা পাতিছোঁ, মই তথাকথিত দক্ষিণ পূব এছিয়া বুলি কৈছোঁ। এই দক্ষিণ পূব এছিয়াৰ সম্ভৱতঃ মালয়েছিয়াক বাদ দি প্ৰত্যেকখন দেশেই অখণ্ড ভাৰতবৰ্ষৰ অংগ আছে। আৰু বেছি দিনৰ কথা নহয়, আমাৰ নৱপ্ৰজন্মৰ মই ছাত্ৰ ছাত্ৰীসকলক কেৱল আহ্বান জনাইছোঁ, যেতিয়া আমি দক্ষিণ পূব এছিয়াৰ কথা পাতিম, আমি দক্ষিণ পূব এছিয়াৰ ভূ ৰাজনীতিৰ বিষয়ে কথা পাতিম, আমি এই কথাটো পাহৰি গ'লে নহ'ব যে ভাৰতবৰ্ষৰ আত্মা অবিভাজ্য, one and inseparable. Soul cannot be divided. From spiritual perspective, soul cannot be divided. আৰু এয়া কেৱল মই কোৱা কথা নহয়, আমি যিকোনো সংঘৰ্ষ কনফ্লিক্টৰ বিষয়ে কথা পাতিব লাগিলে আমি অন্তত ভাৰতবৰ্ষৰ 2000 বছৰৰ ইতিহাসৰ বিষয়ে আমি কিছু কথা জানিব লাগিব। আমি কিছু কথা জানিবই লাগিব আৰু সেইখিনি কথা নজনাকৈ যদি আমি যদি আলোচনা কৰোঁ তেনেহ'লে আমি কেতিয়াও সদুত্তৰ নাপাম। কাৰণ আমাৰ এটা অতীত আছিল, আমাৰ এটা বৰ্তমান আছে, and we are moving towards our future. অতীত আমাৰ ভিত্তি, বৰ্তমান our material, and future is our goal and summit. প্ৰায় সপ্তম শতিকাৰ পৰা ভাৰতবৰ্ষই নিৰৱচ্ছিন্নভাৱে বৈদেশিক আক্ৰমণৰ সন্মুখীন হৈছিল। প্ৰায় 772 খ্ৰীষ্টাব্দৰ পৰা। তাৰ আগত হৈছিল আলেকজেণ্ডাৰো ভাৰতক আক্ৰমণ কৰিছিল, শক, হুন, কুশান ভাৰতক আক্ৰমণৰ বাবে এখন দেশ হিচাপে বাছি লৈছিল, কাৰণ ভাৰত সমৃদ্ধিশালী আছিল। আনকি বহু বিদেশী মানুহে লিখিছিল যে ভাৰতবৰ্ষৰ মানুহৰ হেনো শৌচাগাৰৰ দুৱাৰো হেনো সোণৰ দ্বাৰা নিৰ্মাণ কৰা হয় আৰু সেইবাবে ভাৰতবৰ্ষক লুণ্ঠন কৰাৰ বাবে সমগ্ৰ পৃথিৱীব্যাপী ভাৰতবৰ্ষৰ প্ৰতি চকু আছিল। কিন্তু শক, হুন, কুশান তেওঁলোক আক্ৰমণকাৰী হিচাপে আহিছিল। কিন্তু আজি আৰু শক, হুন, কুশানৰ আমি কোনো পৰিচয় ইয়াত বিচাৰি নাপাওঁ। তেওঁলোক বিশাল ভাৰতীয় সত্তাৰ লগত তেওঁলোক মিলি গ'ল।
আজি আমি কোনবোৰ মানুহ ভাৰতবৰ্ষৰ হক গুণ কুশান আছিল আমি আৰু নাজানো এতিয়া। দে গট এছিমিলেটেড। আৰু তাৰ যেতিয়া আলেকজাণ্ডাৰে আক্ৰমণ কৰিছিল, আলেকজাণ্ডাৰৰ আক্ৰমণৰ উদ্দেশ্য অলপ পৃথক আছিল, সেই বিষয়ে মই ব্যাখ্যা কৰিবলৈ নাযাওঁ। কিন্তু আলেকজাণ্ডাৰ ইভেঞ্চুৱেলি ৰিটাৰ্ণ, তেওঁ প্ৰত্যাৱৰ্তন কৰিছিল। তেওঁ ইয়াত আধিপত্য স্থাপন কৰা নাছিল। তাৰপিছত এই 672 খ্ৰীষ্টাব্দৰ পৰা ভাৰতবৰ্ষই 5 শতিকা জুৰি যুদ্ধ কৰিছে। For long 5 centuries. Eventually we have been defeated. আমি পৰাজিত হৈছো। কিন্তু 500 বছৰলৈ it was almost a heroic resistance. পৃথিৱীৰ আন জাতি হোৱা হলে 500 বছৰলৈ এই পৰাক্ৰমৰ সৈতে প্ৰতিৰোধ কৰিব নোৱাৰিলেহেঁতেন, ভাৰত কেতিয়াবাই নিশ্চিন্ন হৈ গ'লহেঁতেন। ভাৰতৰ ভিতৰত এই জীৱনী শক্তি আছিল আৰু এতিয়াও আছে, সুপ্ত হৈ থাকিব পাৰে। কিন্তু 500 বছৰৰ পিছত আমি পৰাজিত হৈছিলো। That has to be accepted. আমি পৰাজিত হৈছিলো। কিন্তু তেতিয়াও পৰাজিত যদিও আমি হৈছিলো, সেই পৰাজয়ৰ মাজতো এটা বৈশিষ্ট্য আছে। ইয়াত যিসকল মোগল আহিছিল তেওঁলোকৰ অধিকাংশ উভতি গৈছিল। মোগলসকলৰ যিখিনি অৱশিষ্ট ইয়াত ৰৈ গৈছিল, তেওঁলোকে থ্ৰু কনভাৰ্সন, আমি এই কথা পাহৰি গ'লে নহ'ব, ভাৰতবৰ্ষৰ যিসকল ইছলাম ধৰ্মাৱলম্বী লোকৰ 99% ভাৰতবৰ্ষৰ ভূমিপুত্ৰ। তেওঁলোকে ইছলাম ধৰ্মলৈ পৰিৱৰ্তিত হৈছিল, তেওঁলোক ভাৰতবৰ্ষৰ ভূমিপুত্ৰ। আমি এই কথাও পাহৰি গ'লে নহ'ব। আৰু সেই কথা ইছলাম ধৰ্মীসকলেও বুজা উচিত যে ভাৰতবৰ্ষ তেওঁলোকৰ ভূমিপুত্ৰ, তেওঁলোক ভাৰতবৰ্ষৰ ভূমিপুত্ৰ, তেওঁলোক পৰিৱৰ্তিত হৈছিল। কিন্তু ভাৰতবৰ্ষৰ প্ৰথমটো প্ৰকৃত বৈদেশিক শাসন আছিল ইংৰাজৰ বৈদেশিক শাসন। 200 বছৰ জুৰি, 2 শতিকা জুৰি। আৰু ইংৰাজ আমাৰ পৰা কিমান দূৰত আছিল? হাজাৰ হাজাৰ মাইল দূৰত। আমি ইয়াত আজি দক্ষিণ পূব এছিয়াৰ ভূ ৰাজনৈতিক ভাবুকিৰ বিষয়ে আলোচনা কৰিছো। কিন্তু আজিৰ পৰা 5 শতিকা পূৰ্বেই ইংৰাজে হাজাৰ হাজাৰ মাইল দূৰৰ পৰা আহি ভাৰতবৰ্ষত এবছৰ, 2 বছৰ, 10 বছৰ, 15 বছৰ নহয়, 200 বছৰ ৰাজত্ব কৰি গৈছে। আমি গোলাম আছিলো, আমি দাস আছিলো, সেই কথাও স্বীকাৰ কৰিব লাগিব। তেনেহ'লে আমি কিয় আজি ভাবিছো যে আমাৰ সংকট কেৱল মাত্ৰ দক্ষিণ পূব এছিয়াৰ যিটো ভূ ৰাজনৈতিক মই তথাকথিত সংঘৰ্ষ বুলি কৈছো। যদি আজিৰ পৰা 500 শতিকা পূৰ্বে আধুনিক সমৰ কলা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই যদি ব্ৰিটিছসকলে ভাৰতবৰ্ষক আহি 200 বছৰলৈ শাসন কৰিব পাৰিছিল, তেনেহ'লে আমেৰিকাই যে আমাক যোজন মাইল দূৰৰ পৰা, সহস্ৰ মাইল দূৰৰ পৰা ভাৰতবৰ্ষত আধিপত্য স্থাপন নকৰিব, তাৰ গেৰাণ্টি কোনে দিব? কিন্তু তাৰ অৰ্থ এইটো নহয় যে বাংলাদেশ পাকিস্তানৰ পৰা আমাৰ ভাবুকি অহা নাই। ভাবুকি আহিছে, কিন্তু মূলত ভাবুকি আহিছে পৃথিৱীৰ বিশ্ব শক্তিৰ পৰা। বাংলাদেশ আৰু পাকিস্তান হ্যাপি নিউজ। আৰু ভাৰতবৰ্ষৰ ব্যৰ্থতা তাতেই হৈছে, ভাৰতবৰ্ষই পশ্চিমৰ ৰাষ্ট্ৰসমূহৰ যিসকল শুভবুদ্ধি সম্পন্ন ব্যক্তি আছে, শুভবুদ্ধি সম্পন্ন ব্যক্তিসকলৰ মাজত এই কথা প্ৰচাৰ কৰাত ব্যৰ্থ হৈছে যে বাংলাদেশ আৰু পাকিস্তানৰ অনন্ত কাললৈ যদি ইফ দে এক্সিষ্ট, কেৱল আমাৰ বাবেই সেয়া থ্ৰেট নহয়, সমগ্ৰ বিশ্বৰ বাবেও ভাবুকি স্বৰূপ। আজি ভাৰতবৰ্ষ আণৱিক ক্ষমতা সম্পন্ন। ভাৰতবৰ্ষৰ হাতত আণৱিক অস্ত্ৰ আছে, কিন্তু বিশ্ববাসী সন্তুষ্ট নহয় তাৰ বাবে। কিন্তু পাকিস্তানৰ হাতত আণৱিক অস্ত্ৰ আছে, সমগ্ৰ বিশ্ববাসী সন্তুষ্ট। আৰু এই কথা আমি পাশ্চাত্যক বুজোৱাত, পাশ্চাত্যৰ শুভবুদ্ধি সম্পন্ন মানুহৰ মাজত আমি প্ৰচাৰ কৰাত, বুজোৱাত আমি ভাৰতীয় শিক্ষিত শ্ৰেণী ব্যৰ্থ হৈছো। ভাৰত সকলৰ মুখ আপোনালোকে
হয়তো বেয়া পাব পাৰে। আমাৰ ভাৰতবৰ্ষৰ অধিকাংশ শৈক্ষিক জগতৰ অধ্যাপক ইত্যাদিয়ে যেতিয়া পাশ্চাত্য দেশলৈ যায়, পাশ্চাত্য দেশৰ সমৃদ্ধ পাশ্চাত্য দেশ দেখি আমাৰ শিক্ষিত শ্ৰেণী তাহানিও অভিভূত হৈছিল আৰু আজিও দে গট অভাৰৱেলড। মই আপোনালোকক প্ৰত্যাহ্বানৰ সৈতে কৈছো, ভাৰতবৰ্ষৰ বিৰুদ্ধে, ভাৰতবৰ্ষৰ সামাজিক ৰীতি নীতি, ভাৰতবৰ্ষৰ সংস্কৃতিৰ বিৰুদ্ধে বিশ্বৰ যিসমূহ সুনাম থকা যিবোৰ প্ৰকাশন গোষ্ঠী আছে, সেই প্ৰকাশন গোষ্ঠীসমূহত যদি আজি আপোনাক এখন পেপাৰ লিখিবলৈ দিয়া হয়, ইউ উইল ফিল প্ৰাউড অফ। কিন্তু কি বিষয়ৰ ওপৰত লেখা হ'ব? ভাৰতবৰ্ষকে কণ্ডেম কৰাৰ বাবে, ভাৰতবৰ্ষকে নিন্দা কৰাৰ বাবে। আৰু আমাৰ ভাৰতীয় আমাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলে আনন্দৰ সৈতে ভাৰতবৰ্ষৰ বিৰুদ্ধে প্ৰচাৰ কৰাত অগ্ৰণী ভূমিকা পালন কৰে। মই যদি মিছা কৈছো, ইউ কেন ভেৰিফাই। আৰু আজিৰ পৰা 200 বছৰ পিছত যেতিয়া ক'ব, চোৱা এয়া ভাৰতবৰ্ষৰ বিষয়ে পাশ্চাত্যৰ মানুহে লেখা নাই, ভাৰতীয় অধ্যাপকে লিখিছে। আৰু সেইবাবে আজিকালি যেন ভাৰতবৰ্ষত কেৱল মাত্ৰ লিংগ বৈষম্যৰে সমস্যা আছে, যেন আৰু আন কোনো সমস্যাই নাই ভাৰতবৰ্ষৰ। ভাৰতবৰ্ষত যেন বেদ, উপনিষদ, গীতা, কোনো ভাৰতবৰ্ষৰ বিষয়ে কথাই নাই। মই আপোনালোকক জনাইছো, পৃথিৱীত আজি তথাকথিত গ্লবেলাইজেশ্যনৰ কথা কওঁ, আমি বিশ্বজনীনতাৰ কথা কওঁ। মোক আপোনালোকে এখন দেশ উলিয়াই দিয়ক, মাত্ৰ এখন দেশ, আৰু পৃথিৱীৰ এজন দাৰ্শনিকৰ নাম উলিয়াই দিয়ক যিজনে ক'ব পাৰিছে ট্ৰুথ ইজ মাই গড, ইউনিভাৰ্ছ মাই কাণ্ট্ৰি। তেনেকে ক'ব পৰা মোক আপুনি প্লেটোৰ লেখাৰ ভিতৰৰ পৰা উলিয়াই দিয়ক, এৰিষ্টটলৰ লেখাৰ মাজৰ পৰা উলিয়াই দিয়ক, সক্ৰেটিছৰ লেখাৰ মাজৰ পৰা উলিয়াই দিয়ক, আই উইল সেলুট দেম। কিন্তু এই কথা কৈ গৈছে স্বয়ং বিবেকানন্দই, হু ইজ কনসিডাৰ্ড টু বি দি ষ্ট্ৰংগেষ্ট নেশ্যনেলিষ্ট। সেই ষ্ট্ৰংগেষ্ট নেশ্যনেলিষ্ট বিবেকানন্দই কৈ গৈছে, ট্ৰুথ ইজ মাই গড, ইউনিভাৰ্ছ মাই কাণ্ট্ৰি। আৰু সেই ভাৰতবৰ্ষৰ মই গৌৰৱী সন্তান, সেই ভাৰতবৰ্ষ মোৰ মাতৃভূমি, সেই ভাৰতবৰ্ষ মোৰ দেশ জননী, যি ভাৰতবৰ্ষই, একমাত্ৰ ভাৰতবৰ্ষই সমগ্ৰ বিশ্বক বসুধৈৱ কুটুম্বকম বুলি ক'ব পাৰে। নহ'লে আন কোনে কৈছে মোক কওক? কোনোবাখন এতিয়ালৈকে ইউৰোপৰ আপোনালোকে যিবোৰ বিশ্ববিদ্যালয়ত নিমন্ত্ৰণ পালে গৌৰৱ অনুভৱ কৰিব, কেম্ব্ৰিজ বিশ্ববিদ্যালয়, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়, এখন গৱেষণা পত্ৰক দেখাই দিয়ক, তেওঁলোকৰ এজন সাধাৰণ ব্যক্তিয়েও কৈছে যে মাতা ভূমি পুত্ৰ সম্পৃক্তিবা, যে ভূমি মোৰ মা, মই পৃথিৱীৰ সন্তান। মোক মাত্ৰ এজন লেখকৰ লেখা দেখাই দিয়ক। কিন্তু ভাৰতবৰ্ষই এই কথা 10,000 বছৰ আগেই কৈছে। অথৰ্বাৰীষিয়ে অথৰ্ববেদত কৈ গৈছে, মাতা ভূমি পুত্ৰ সম্পৃক্তিবা। আমাক এইভাবে বিশ্বজনীনতাৰ জ্ঞান পৃথিৱীয়ে অন্তত দিব নালাগে। ভাৰতবৰ্ষত সংস্কৃত ভাষাত এটা শব্দ আছে, তাৰ ইকুইভেলেন্ট শব্দ আপুনি পৃথিৱীৰ আন কোনোবা ভাষা, যিবোৰ দেশক ভাৰতবৰ্ষৰ অভিজাত তন্ত্ৰই সভ্য বুলি ভাবে, যি আমেৰিকাত গ'লে স্বৰ্গত যোৱা যেন অনুভৱ কৰে, মোক এটা মাত্ৰ শব্দ দেখুৱাই দিয়ক, জগত জননী, ৱৰ্ল্ড মাদাৰ। দি কনচেপ্ট অফ ৱৰ্ল্ড মাদাৰ, জগত জননী। প্লেটোৱে কৈছে নেকি? এৰিষ্টটলে কৈছে নেকি? নিটছে কৈছে নেকি? কোনজন দাৰ্শনিকে পৃথিৱীৰ কৈছে? তেনেহ'লে মই ভাৰতবৰ্ষক শ্ৰদ্ধা নকৰিম কিয়? ভাৰতবৰ্ষ মোৰ প্ৰেমিকা নহ'ব কিয়? এই যে জগত জননীৰ ধাৰণা, পৃথিৱীৰ আন কোনোবা দেশে ক'ব পাৰিছে? ৱৰ্ল্ড মাদাৰৰ ধাৰণা বিকশিত হৈছে। ভাৰতবৰ্ষৰ উপনিষদে কৈছে, শ্ৰীনন্দ বিশ্বা অমৃতস্য পুত্ৰ, হে পৃথিৱীৰ অমৃতৰ সন্তানসকল শুনা, বেদে কেতিয়াও ভাৰতীয় বুলি সম্বোধন ধৰা নাই, গীতাই কেতিয়াও ভাৰতীয় বুলি সম্বোধন ধৰা নাই। তেনেহ'লে সেই ভাৰতবৰ্ষই আজি আমি ইয়াত আলোচনা কৰিছো যে সমগ্ৰ বিশ্বৰ পৰা আমাৰ ভাবুকি আছে নেকি? দক্ষিণ এছিয়াৰ ভূ ৰাজনীতিৰ পৰা আমাৰ ভাবুকি আছে নেকি? এয়া হ'ল আমাৰ আদৰ্শগত পৰ্যায়। যেতিয়া ভাৰতবৰ্ষ যদি
যদি বিশ্বগুরু হয় ভারতবর্ষই শ্রীমন্ত বিশ্ব অমৃতস্য পুত্রাৰ কথা কব, ভাৰতবৰ্ষই জগত জননীৰ কথা কব, ভাৰতবৰ্ষই কব ট্ৰুথ ইজ মাই গড, ইউনিভাৰ্স মাই কান্ট্ৰি। কিন্তু তাৰ অৰ্থ এইটো নহয় যে সমগ্ৰ পৃথিৱী ভাৰতীয়সকলৰ দৰে ভাৰতীয় জ্ঞানৰ দ্বাৰা উদ্বুদ্ধ হৈছে। মানুহৰ সামাজিক বিবৰ্তন, আমাৰ সমষ্টিৰ সামাজিক বিবৰ্তনেই প্ৰথম আৰম্ভ হৈছে কনফ্লিক্টৰ পৰা। অতীতত সেই কনফ্লিক্ট আছিল স্থূল সংঘৰ্ষ, ফিজিকেল কনফ্লিক্ট আছিল। তেতিয়া জাতি জং বন্দুক বাৰুদ লৈ মানুহে যুদ্ধ কৰিবলৈ একেবাৰে উদ্যত হৈছিল। আজি সেই কনফ্লিক্টে অৰ্থনৈতিক ৰূপ ধাৰণ কৰিছে, ৰাজনৈতিক ৰূপ ধাৰণ কৰিছে আৰু আটাইতকৈ বিশেষভাৱে সাংস্কৃতিক ৰূপ ধাৰণ কৰিছে। সাংস্কৃতিক ৰূপ ধাৰণ কৰিছে। ইয়াত এজনে কৈছে যে আমি সকলোকে ডমিনেট কৰিব বিচাৰো, আমি ডমিনেট কৰিব বিচাৰো। এই যে সংঘৰ্ষৰ কিয় সংঘৰ্ষ হৈছে? কাৰণ মানুহৰ ভিতৰত অধিকাৰ আধিপত্য বিজয়ৰ যিটো বাসনা আছে। গতিকে পৃথিৱীত এতিয়াও সংঘৰ্ষ ষ্টিল কণ্টিনিউজ। যিহেতু সংঘৰ্ষ কণ্টিনিউ, আমি একে সময়তে বসুধৈৱ কুটুম্বকমৰ কথাও কম আৰু একে সময়তে আমি আমাৰ বিপদৰ বিৰুদ্ধে আমি সচেতন হৈও থাকিম। আৰু সেইবাবে শ্ৰী অৰবিন্দই তেওঁৰ ভাৰতীয় সংস্কৃতিৰ বিষয়ক তেওঁৰ মেগনামো উপাসত কৈছে, হোৱাট উই নিড এ অফেন্সিভ ডিফেন্স পলিচি, অফেন্সিভ ডিফেন্স পলিচি। আৰু এই সংঘৰ্ষ যুগৰ পিছত এদিন এটা পিৰিয়ড অফ হাৰমনিয়ে দেখা দিব, ঐক্যতানৰ যুগ। বৰ্তমান যিটো যুগ চলি আছে এয়া সংঘৰ্ষৰ যুগ। এই সংঘৰ্ষৰ যুগৰ সময়ত আমি আমাৰ যি উচ্চতম আদৰ্শ আছে সেই আদৰ্শক যেনেকৈ লালন পালন কৰিম, কিন্তু এট দি চেম টাইম আমি এই সংঘৰ্ষৰ বিৰুদ্ধেও আমি সচেতন হৈ থাকিব লাগিব। আৰু সেই সময়ত আমি যদি অস্ত্ৰ পেলাই দিওঁ, তেনেহ'লে আমাৰ কোনো আধ্যাত্মিক উদ্দেশ্যও সিদ্ধ নহ'ব আৰু আমি সামৰিকভাৱে ৰাজনৈতিকভাৱেও পৰাজিত হ'ম। আৰু তাৰ পিছত দেখা দিয়ে ঐক্যতানৰ যুগ, হাৰমনিৰ যুগ, যেতিয়া প্ৰতিটো জাতিয়ে এটা ঐক্যতানৰ মাজেৰে জীৱন যাপন কৰিব। আৰু একেবাৰে শেষত তৃতীয় পৰ্যায় দেখা দিব পিৰিয়ড অফ সেল্ফ স্যাক্ৰিফাইস। পৃথিৱীত এদিন তেনেকুৱা এটা সময় দেখা দিব যেতিয়া এটা জাতিয়ে আন এটা জাতিৰ বাবে আত্মোৎসৰ্গা কৰিব। কিন্তু এই দুয়োটা যুগেই সুদূৰ পৰা হ'ল, তৃতীয় যুগটো সুদূৰ পৰা হ'ল। এই দ্বিতীয় যিটো যুগ, যে এজ অফ হাৰমনি, ব্যক্তিৰ মাজত আহিছে, ব্যষ্টিৰ মাজত, আনকি ব্যষ্টি একেবাৰে তৃতীয় পৰ্যায়তো গৈ উপনীত হৈছে। কিন্তু সমষ্টি এতিয়াও কালেক্টিভিটি এতিয়াও এই প্ৰথমটো যিটো আমাৰ পৰ্যায় এজ অফ কনফ্লিক্ট, আমি এজ অফ কনফ্লিক্টৰ মাজতে আছো। কেৱল এজ অফ কনফ্লিক্টে এটা নতুন ৰূপ ধাৰণ কৰিছে। এতিয়া ফিজিকেল কনফ্লিক্টৰ যুগ নাই, এতিয়া সেই কনফ্লিক্টে আমাৰ সাংস্কৃতিক সংঘৰ্ষৰ ৰূপ ধাৰণ কৰিছে, অৰ্থনৈতিক সংঘৰ্ষৰ ৰূপ ধাৰণ কৰিছে ৰাজনৈতিক সংঘৰ্ষৰ। আৰু সেইবাবে আমি অধিক সচেতন হৈ থাকিব লাগিব। কাৰণ প্ৰথমতে যেতিয়া ফিজিকেল সংঘৰ্ষ হৈছিল, ইট ৱাজ নট সাটল, কিন্তু এতিয়াৰ সংঘৰ্ষসমূহ সাটল। ইতিমধ্যে মেকলে যি ১৫০ বছৰ আগত সপোন দেখিছিল, সেই সপোন মেকল আজি মৰি ভূত হৈ যোৱাৰ পিছত, স্বাধীনতাৰ ৭৪ বছৰ পিছত আমি ভাৰতীয়সকলে নিজে মেকলৰ সপোন আমি বাস্তৱত ৰূপায়ণ কৰিছো। আমি আমাৰ ভাষা, সভ্যতা, সংস্কৃতি সকলো পৰিত্যাগ কৰিছো। আজি যদি আমি ইয়াত অসমীয়া ভাষাৰ হৈ যদি মই কথা কওঁ, অসমীয়াসকলে বেছি প্ৰতিবাদ কৰিব। যেন ইংৰাজী ভাষাৰ বিষয়ে ওকালতি কৰাৰ বাবে যেন এইটো ভগৱত প্ৰদত্ত আমাৰ দায়িত্ব, যেন ইংৰাজী নহ'লে আমি একেবাৰে বেকৱাৰ্ড হৈ যাম। কিন্তু মোক আপোনালোকে কওকচোন, ভাৰতবৰ্ষত ১৫০ কোটি মানুহ আছে, ১৫০ কোটি মানুহৰ কিজানি ১৪৯ কোটি মানুহ ভাৰতবৰ্ষতেই জন্ম হৈছে, ভাৰতবৰ্ষতেই মৃত্যু হ'ব। আনকি নিজৰ গাঁওখনতেই জন্ম হৈছে, গাঁওখনতেই মৃত্যু হ'ব। দ্বিতীয়তে মই কৈছো যে আজি সমগ্ৰ পৃথিৱীত যিসমূহ ভাৰতীয়ই আধিপত্য স্থাপন কৰিছে, তেওঁলোকৰ এজনো ইংৰাজী মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰী নহয়। আজিৰ দিনটোত অন্তত
তেনেহ'লে আমি এই যে এজনে আভ্যন্তৰীণ ভাবুকিৰ কথা কৈছে, আমি ভাৰতীয়সকলে আমি নিজেই আমি ভাৰতবৰ্ষত কৈছে আভ্যন্তৰীণ শত্ৰুৰ কথা কৈছে, মই স্বীকাৰ কৰিছোঁ। আমাৰ দক্ষিণ পূব এছিয়াৰ পৰা যিমান ভাবুকি আছে তাতকৈ ভাৰতবৰ্ষৰ ভিতৰৰ পৰা এই যে আমি টুকৰে টুকৰে গেঙৰ কথা শুনো, চৌহদৰ ভিতৰত ভাৰত বিৰোধী কাৰ্যকলাপ হয়, that has to be admitted। আৰু সেইবাবে কৈছো যে ভাৰতবৰ্ষৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ সংঘৰ্ষ হৈছে। এইবোৰ ইমান সূক্ষ্ম সংঘৰ্ষ, আমি আজি বাংলাদেশ পাকিস্তানে যেতিয়া প্ৰফেচাৰ ইউনিছে গৈ চীনত যেতিয়া কথা ক'লে, আমি তেতিয়া স্থূল কথাভাৱে বুজি পাইছো। কিন্তু আপোনালোকে বাংলাদেশৰ মই নিয়মীয়া তেওঁলোকৰ ইউটিউব চাওঁ, তাত এজন আছাদুদ্দিন বুলি এজন বেৰিষ্টাৰ আছে, ইয়ং ল'ৰা, একেবাৰে আমাৰ অসমৰ তাহানিৰ পৰাগদাসৰ দৰে, ইমান আৰ্টিকুলেট কৰি কথা কয়। তেওঁ বাংলাদেশত, তেওঁৰ বয়স হয়তো মই ভাবো 35-40 বছৰীয়া ল'ৰা হ'ব। তেওঁ এটা বাংলাদেশ AB পাৰ্টি, আমাৰ বাংলাদেশ পাৰ্টি, এটা ৰাজনৈতিক দল, তাৰ সাধাৰণ সম্পাদক। তেওঁ থিয়ৰাইজ কৰিব ধৰিছে যে বাংলাদেশী ৰাষ্ট্ৰীয়তাৰ প্ৰথম পৰিচয় হ'ল ভাৰত বিৰোধিতা। কৈছে এজন যে বাংলাদেশী নাগৰিক তেওঁ হয় নে নহয় তাৰ প্ৰমাণ কেনেকে পাম? তেওঁ যদি ভাৰত বিৰোধী হয় তেতিয়াহে তেওঁ প্ৰকৃত বাংলাদেশী নাগৰিক। এই ধৰণে বাংলাদেশৰ নৱপ্ৰজন্মক কথা কোৱা হৈছে, আমি নাজানো। আৰু সেইবাবে মই কৈছো, আমাৰ যেনেকে দক্ষিণ এছিয়াৰ পৰা যি ধৰণে আমাৰ ভাবুকি আছে, বিশ্বৰ একেবাৰে আমেৰিকাৰ পৰাও ভাবুকি আছে। আৰু একেবাৰে আমাৰ যিটো কৈছে দক্ষিণ পূব এছিয়া বুলি যিটো কৈছে, যিটো আমাৰ ৰঙা চীন, আটাইতকৈ ডাঙৰ ভাবুকি ৰঙা চীন, আমাৰ ৰঙা চীনৰ পৰাও আমাৰ ভাবুকি আছে। মই সেই বিষয়ে আপোনালোকৰ কেৱল মই এটা তথ্য দিছো, যদি আপোনালোকে পঢ়িব বিচাৰে। শ্ৰী অৰবিন্দই 1950 চনৰ আগতেই লেখা এখন কিতাপ আছে, আইডিয়েল অফ হিউমেন ইউনিটি, মানৱ ঐক্যৰ এখন কিতাপ। তাত এটা পোষ্টস্ক্ৰিপ্ট আছে, অৰ্থাৎ যিটো আমি উপসংহাৰ বুলি কওঁ। তেওঁ সেই উপসংহাৰটো নতুনকৈ সংযোজিত কৰিছিল তেওঁৰ মহাসমাধিৰ 1-1.5 বছৰ পূৰ্বে। আৰু এক প্ৰকাৰ তেওঁ যে 62 চনত চীনে যে ভাৰত আক্ৰমণ কৰিব, তেওঁ কেতিয়াবাই ভৱিষ্যতবাণী কৰি থৈ গৈছিল। আজি হয়তো ইয়াত ৰাছিয়া আমাৰ সপক্ষে আছে কাৰণে বহুত আমি এতিয়াও কিছু ৰিলিফ অনুভৱ কৰিছো, কিন্তু সেয়াই যথেষ্ট নহয়। উত্তৰ কোৰিয়া, ৰাছিয়া, চাইনা, বাংলাদেশ, পাকিস্তান, আপুনি এবাৰ ভাবি চাওক যে তেওঁলোক সন্মিলিত শক্তি, তেতিয়া কি হ'ব আমাৰ? আৰু সেই ক্ষেত্ৰতে মই পুনৰ কৈছো, তেনেহ'লে এই নিৰাপত্তাৰ পৰা, এই নিৰাপত্তা, এই ভাবুকিক আমি প্ৰতিহত কিদৰে কৰিম? মোৰ দৃষ্টিত আমি ভাৰতবৰ্ষক ভাল পাব লাগিব, ভাৰতবৰ্ষক বুজি পাব লাগিব। ইয়াত বহুতে কৈছে যে আমাৰ দেশত এতিয়াও অমুক সমস্যাৰ সমাধান হোৱা নাই, তমুক সমস্যাৰ সমাধান হোৱা নাই। I am absolutely careless. কিয় কেয়াৰলেছ মোক আপুনি সোধক? আপুনি আপোনাৰ জীৱনত এই যে মোৰ স্বাধীনতাৰ বাবে তিলেশ্বৰী বৰুৱাই 13 বছৰ বয়সত জীৱন দান দিছিল, তেওঁৰ বিষয়ে জীৱনত মই কৈছো নাই কোৱা, কাৰণ আমি স্বাধীনতা জন্মতেই লৈ আহিছো। চাপেকৰ ব্ৰাদাৰ্ছ পুনাত এজনী মাকৰ 3টা সন্তানে ফাঁচী কাঠত ওলমিছিল যাতে আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক হিচাপে জন্ম লাভ কৰিব পাৰো। আমি সেইবোৰৰ হিচাপ ল'ব লাগিব যে দেশত কিয় অমুক সমস্যাৰ সমাধান হোৱা নাই বুলি যেতিয়া কম, তেতিয়া সেই চাপেকৰ ব্ৰাদাৰ্ছ একে মাকৰ 3জন সন্তান, ইয়াত কনকলতা বৰুৱা 17 বছৰীয়া ল'ৰা, উৰিষ্যাত এজন ৰাউত নামৰ 12 বছৰীয়া ল'ৰা, ক্ষুদিৰাম বোস 18 বছৰীয়া ল'ৰা, তেওঁলোকে আমাৰ বাবে জীৱন ত্যাগ কৰিছিল। তাৰো হিচাপ আমি ল'ব লাগিব যে মোক দেশত এতিয়ালৈকে মই কি পোৱা নাই, গতিকে মোৰ ব্যক্তিগত আদৰ্শ মোক দেশে কি দিছে, আই এম নট এট অল কনচাৰ্ন। মই দেশক কি দিব পাৰিছো? এই যে স্বাধীনতা সংগ্ৰামীসকলে আমাৰ বাবে দেশ ত্যাগ কৰি থৈ গৈছিল, তেওঁলোকৰ বাবে তেওঁলোকে আমাক দি থৈ যোৱা স্বাধীনতা, মোৰ স্বাধীনতা মানে মোৰ দেশৰ অস্তিত্ব, মোৰ দেশৰ ভাষা, মোৰ দেশৰ সংস্কৃতি, মোৰ দেশৰ ৰীতি নীতিক মই ৰক্ষা কৰিছো নে কৰা নাই, নে মেণ্টেলি আই হেভ অলৰেডি বিকাম, মই এজন একেবাৰে ইংৰাজ ভাৱাপন্ন পাশ্চাত্যবাদীলৈ নিজক ৰূপান্তৰিত কৰিছো।
মই সেইবাবে কেৱল কেতবোৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে কিয় আজি বাংলাদেশ পাকিস্তানত প্ৰচণ্ড ভাৰত বিৰোধী এটা মানসিকতা গঢ় লৈ উঠিছে। তেওঁলোকে ভাবে যে তেওঁলোকে 1200 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষখন দখল কৰিছিল, ভাৰতবৰ্ষৰ গৰাকী তেওঁলোক। কিন্তু তেওঁলোকে পাহৰি যায় যে 672 খ্ৰীষ্টাব্দৰ আগত ইয়াত কিন্তু তেওঁলোকে শাসন কৰা নাছিল। গতিকে আমি এই কথাবোৰ, ইতিহাসৰ কথাবোৰ নাজানাকৈ আমি এই যিটো ভূ ৰাজনীতিৰ বিষয়ে আমি বাংলাদেশ পাকিস্তানৰ নতুন যিটো প্ৰজন্মৰ আমি তেওঁলোকৰ মানসিকতাৰ বিষয়ে জ্ঞান নাপাওঁ। গতিকে যদি প্ৰচণ্ড দেশক প্ৰেম যদি আমাৰ ভিতৰত আমি যদি গঢ়ি তুলিব নোৱাৰোঁ, আমাৰ দেশক যদি নুবুজো, দেশক যদি ভাল নাপাওঁ, তেনেহ'লে আধুনিক যুগত, এই আধুনিক যুগত নতুন সমৰ কলাৰ যিটো যুগ, এই নতুন সমৰ কলাৰ যুগত ভাৰত হয়তো আকৌ এবাৰ যদি গোলাম হৈ যায়, তাত মোৰ আচৰিত হ'ব লগা কথা নাই। কাৰণ বৰ্তমান ভাৰতত আভ্যন্তৰীণ ভাৰত বিৰোধী শক্তিও ইতিমধ্যে অনেক বহুগুণে শক্তিশালী হৈছে। মই এই 2-4 আশাৰ কথা আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি মই আজি যিসকল প্ৰতিযোগীয়ে পুৰস্কাৰ পাব তেওঁলোকক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু যিসকলে পুৰস্কাৰ নাপাব তেওঁলোকক ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তৃতা সামৰণি মাৰিছোঁ।